কৃপালু বান্ধব সমস্ত আই মাতৃ সমস্ত আমি ক্রমশ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাৰ সবৰ শ্ৰী চৰণত প্ৰণাম জনাইছোঁ। অশাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম পুৰুষ উত্তম দৈৱকী নন্দন শৰণে কৰো প্ৰণাম। কৃষ্ণ। আমি আজি নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ অষ্টম স্কন্ধত যি প্ৰকাশ কৰিছে গজেন্দ্ৰৰ পূৰ্ব বৃত্তান্ত, আমি গজেন্দ্ৰৰ পূৰ্ব বৃত্তান্তৰ বিষয়ে আজি প্ৰকাশ কৰিব খুজিছোঁ। আমি চাওঁচোন নিগম শাস্ত্ৰভাগে গজেন্দ্ৰৰ পূৰ্ব বৃত্তান্তনো কেনেদৰে প্ৰকাশ কৰিছে। আমি আগবাঢ়িছোঁ গজেন্দ্ৰৰ পূৰ্ব বৃত্তান্ত জানিবৰ বাবে। কৃষ্ণ। শুক মুনি বদতি শুনিও পৰীক্ষিত হেন বাহুয়তজু মনত বিদিত গজেন্দ্ৰ পূৰ্বৰ জন্মে কিবা আছিলে কোন দুখে আহিহেন জনম পাইলে এই সমস্ত কাহিনী মহাভাগৱত শাস্ত্ৰভাগত শুকমুনিয়ে মহাৰাজ পৰীক্ষিতক মুক্তি দিবৰ বাবে গংগাৰ তীৰত সমস্ত শাস্ত্ৰ তেওঁ প্ৰকাশ কৰিছে। নিগম শাস্ত্ৰৰ সমস্ত তত্ত্ব তেওঁ প্ৰকাশ কৰিছে। আৰু এই সময়ত য'ত গ্ৰাহ আৰু গজেন্দ্ৰৰ কথা প্ৰকাশ কৰিব গৈছে, গ্ৰাহ আৰু গজেন্দ্ৰনো কোন আছিল আৰু গজেন্দ্ৰনো পূৰ্ব জন্মত কোন আছিল, গ্ৰাহনো পূৰ্ব জন্মত কোন আছিল, এই সম্পৰ্কে মহাৰাজ পৰীক্ষিতৰ ওচৰত শুকমুনিয়ে প্ৰকাশ কৰিব খুজিছে। ইহাৰ উত্তৰ দেৱে শুনেও যতনে গজেন্দ্ৰৰ পূৰ্ব কথা কহৰ ভক্তি প্ৰধান দ্ৰাবিড় দেশ নাম তাত ইন্দ্ৰদুম্ন ৰাজা ভৈলাই অনুপাম। য'ত হৰিভক্তি দ্ৰৱ হৈ আছে, হৰিভক্তিয়ে য'ত পুঞ্জীভূত হৈ আছে, সেইখনৰ নাম দিছে দ্ৰাবিড় দেশ। দ্ৰাবিড় দেশ মানে য'ত হৰিভক্তি দ্ৰৱ অৰ্থাৎ সঞ্চিত হৈ আছে, তাক দ্ৰাবিড় দেশ বুলি কৈছে। আৰু সেই দ্ৰাবিড় দেশখন আমাৰ দেহৰ লগত তুলনা কৰি চাবলৈ কৈছে। গজেন্দ্ৰৰ পূৰ্বৰ কথা ক'বলৈ গৈ দ্ৰাবিড় দেশত যিজন ইন্দ্ৰদুম্ন ৰজা, দ্ৰাবিড় দেশৰ ৰজা, যিখন দেশত হৰিভক্তি সঞ্চিত হৈ আছে, সেই হৰিভক্তি সঞ্চিত হৈ থকা দ্ৰৱীভূত হৈ থকা সেই দেশখনৰ নাম দ্ৰাবিড় দেশ।
আৰু সেই দেশখনৰ ৰজা হৈ আছে ইন্দ্ৰদুম্ন। সমস্ত দেৱত খ্যাত বিষ্ণুত ভকত নিশ্চয় কৰিছা ৰাজা হৰিক মনত। ইন্দ্ৰদুম্ন ৰজা যত সমস্ত দেৱতাগণৰ ভিতৰতেই খ্যাত হৈ আছে আৰু তেওঁ বিষ্ণুৰ একান্ত ভকত, আৰু সেই বিষ্ণুৰ একান্ত ভকত ইন্দ্ৰদুম্ন ৰজাই একমাত্ৰ হৰি চিন্তনত এই দ্ৰাবিড় দেশৰ ৰজা হৈ সেই কৃষ্ণৰ কথাতেই তেওঁ একান্ত চিত্ত দ্ৰৱ কৰিলে। দ্ৰাবিড় দেশত আছা যত সাধু সবাৰ মাজত ৰাজা উত্তম দ্ৰাবিড় দেশত যিসকল ভকত, যিসকল বিষ্ণু, যিসকল সাধু আছে, সেইসকলৰ ভিতৰত উত্তম এই দ্ৰাবিড় দেশৰ ৰজা ইন্দ্ৰদুম্ন এওঁক উত্তম সাধু বুলি প্ৰকাশ কৰিছে। বিষ্ণুক পূজন্ত সাৱধান কৰি মন ৰাম কৃষ্ণ আদি নাম কৰন্ত কীৰ্তন। একমাত্ৰ বিষ্ণু পূজনতেই যাৰ মন, বিষ্ণুতেই যাৰ চিন্তা, হৰি কথাই একমাত্ৰ যাৰ অন্তৰত স্থান পাইছে, সেইজনেই হৈছে ৰজা ইন্দ্ৰদুম্ন। তেওঁ ৰাম কৃষ্ণ আদি নামেই একমাত্ৰ তেওঁ কীৰ্তন কৰি আছে। মলয় পৰ্বতে দিব্য আশ্ৰম আশ্ৰয় তাতে থাকি মাধৱক নৃপতি পূজয়। এই ৰজা ইন্দ্ৰদুম্নৰ আশ্ৰম তেওঁ মলয় পৰ্বতৰ দাঁতিত, আৰু তাতেই থাকি তেওঁ এই মাধৱক মাধৱ অৰ্থাৎ মা মানে লক্ষী আৰু ধৱ মানে গৰাকী, লক্ষীৰ গৰাকী এই ভগৱন্তক ৰজা ইন্দ্ৰদুম্নই তেওঁৰ আশ্ৰমত থাকিয়েই তেওঁ পূজা অৰ্চনা আদি কৰিছিল। মহাজ্ঞানী ৰাজা ধৰি আশা মৌন ব্ৰত মাথে জতা ভাৰ তপস্যা দশদাৰত। ইন্দ্ৰদুম্ন ৰজাক মহাজ্ঞানী ৰজা বুলি তেওঁ প্ৰচাৰ কৰিছে, আৰু সেই ইন্দ্ৰদুম্ন ৰজাই মৌন ব্ৰত ধাৰণ কৰি তেওঁৰ আশ্ৰমত একমাত্ৰ ঈশ্বৰ পূজনত তেওঁ বহিছে, আৰু তেওঁ মাথাত জটাভাৰ আৰু তপস্যাতে ৰত হৈ তেওঁৰ নিজৰ আশ্ৰমত ঈশ্বৰ পূজনৰ বাবে তেওঁ ধাবিত হৈছে। এই মতে ঈশ্বৰক পুজি আশ্ৰয় শুনা ৰাজা যেন কথা প্ৰৱৰ্তিলা তয়। এনেকৈ তেওঁ একমাত্ৰ ঈশ্বৰ চিন্তনতেই তেওঁৰ নিজৰ আশ্ৰমত তেওঁ তপস্যাত বহি আছে। ইয়াৰ পিছতনো কি হ'ল, এই বিষয়ে এতিয়া আমাৰ শাস্ত্ৰই প্ৰকাশ কৰিব। একদিনা
অগস্ত্যৱাচিলা সেহি থানে যাহাৰ যশয় হব জগতে বখানে। এই ইন্দ্ৰদুম্ন ৰজাৰ আশ্ৰমলৈ এদিন অগস্ত্যী ঋষি, যিজন ঋষি যাৰ যশস্যা সমস্ত জগতে বখানে, যিজন ঋষি সকলো জ্ঞানৰ অধিপতি, এই অগস্ত্যী ঋষি আহি এদিন মলয় পৰ্বতৰ দাঁতিত ইন্দ্ৰদুম্ন ৰজাৰ আশ্ৰমত উপস্থিত হ'ল। আগে পাছে অসংখ্যাত হিচাপে আছে, যদি চাই বহি দেখিল ঋষি আহি যেতিয়া ইন্দ্ৰদুম্ন ৰজাৰ আশ্ৰম পাইছে, তেওঁৰ আগে পাছে তেওঁৰ শিষ্যসৱে তেওঁক বেৰি ধৰি আছে আৰু তেওঁ ইচ্ছা কৰিয়েই এই মলয় পৰ্বতৰ দাঁতিত ইন্দ্ৰদুম্ন ৰজাৰ এই আশ্ৰমত আহি প্ৰৱেশ কৰি ইন্দ্ৰদুম্ন ৰজাক পৰীক্ষা কৰাৰ কৌশল কৰিয়েই তেওঁ আহি এই ইন্দ্ৰদুম্ন ৰজাৰ আশ্ৰমত প্ৰৱেশ কৰিছে। মৌনে বহি আছা ৰাজা ৰহস্য স্থানত, নচালিলা গাঁও নকৰিলা প্ৰণিপাত। যি সময়ত অগস্ত্যী ঋষি আহি ইন্দ্ৰদুম্ন ৰজাৰ আশ্ৰমত উপস্থিত হ'ল, সেই সময়ত তপস্যাত তেওঁ সমাধি উপস্থিত হৈছে, তেওঁ সমাধি স্তৰ পাইছে আৰু সেই সমাধি স্তৰত থকাৰ অৱস্থাত অগস্ত্যী ঋষি আহি যেতিয়া তেওঁৰ ওচৰত পৰীক্ষা কৰাৰ স্থলেৰে তেওঁৰ ওচৰত তেওঁৰ আশে পাশে তেওঁ গমনাগমন কৰিছে, সেই সময়ত দেখিছে যে ইন্দ্ৰদুম্ন ৰজাই তেওঁ কোনো কাৰণতে লৰচৰ হোৱা নাই। একমাত্ৰ তেওঁ ৰহস্য স্থানত, ৰহস্য স্থান ক'ত? একমাত্ৰ ভগৱন্তক য'ত আমি আশ্ৰয় কৰিব পাৰিছোঁ, ভগৱন্তক য'ত আমি উপাসনা কৰিব পাৰিছোঁ, ভগৱন্তক য'ত পাইছোঁ বুলি আমি আশা কৰিব পাৰিছোঁ, য'ত আমি তেওঁক ধ্যান কৰিলে তেওঁৰ ৰূপ দৰ্শন হয় বুলি আমি চিন্তা কৰিব পাৰিছোঁ, সেয়া হৈছে আমাৰ ৰহস্য স্থান। আৰু এই ৰহস্য স্থানত ইন্দ্ৰদুম্ন ৰজা তেওঁ মৌনভাৱে যে বহি আছে, তেওঁ অগস্ত্যী ঋষিক দেখাৰ পাছতো কোনো ৰকম তেওঁ গা লৰচৰ কৰা নাই বা তেওঁক কোনো ধৰণৰ প্ৰণিপাত আদি জনোৱা নাই। পূজা আদি একো নকৰিলা নৰেশ্বৰ, দেখি কোপ কৰিলা অগস্ত্যী ঋষি বৰ। অগস্ত্যী ঋষিক দেখি তেওঁ যেতিয়া কোনো প্ৰণিপাত নজনালে, তেওঁক কোনো সম্ভাষণ নজনালে, তাতেই অগস্ত্যী ঋষি মহাকুপিত হ'ল। আৰু সেই কোপ হৈয়ে এই হৈছে ইন্দ্ৰদুম্ন ৰজাৰ তেওঁৰ জীৱনৰ পৰিৱৰ্তনৰ সময়, য'ত আহি তেওঁ অগস্ত্যী ঋষিয়ে তেওঁক পৰীক্ষা কৰিছে। ওপৰ বেগত ঋষি নিপতিক প্ৰতি, দিবাক লাগিলা সাপ কৰিয়া যুগুতি। অগস্ত্যী ঋষিৰ মহাকোপত তেওঁ যেতিয়া তমময় হৈ উঠিল, তেওঁ মহাকোপত কুপিত হৈ উঠিল, তেতিয়া তেওঁ ইন্দ্ৰদুম্ন ৰজাক সাপ দিয়াৰ অভিপ্ৰায় কৰিলে আৰু তেওঁ সাপ দিবলৈ ধৰিলে। ইটো দুষ্ট চিত্ত জানো
অসাধু নিশ্চয় একো সাধু হন্তে নয়ো বুদ্ধি আজি আর কেন ব্রাহ্মণ কয় অপমান এহি হেতু তামসিক জন্মে স্থান। এই দুষ্ট চিত্ত ই হৈছে অসাধু। এয়া অগস্ত্য ঋষিয়ে ইন্দ্ৰদম্ন ৰজাক অভিশাপ দিয়াৰ মানস কৰিছে। আৰু এই সাধু নহয়, আচলতে সাধু নহয় বুলি ক'ব খুজিছে। ই আচলতে মোক দেখিও মোক ই অনাদৰ কৰিছে, মোক সা সন্মান জনোৱা নাই। গতিকে ব্ৰাহ্মণক অপমান কৰাৰ এয়া তাৰ প্ৰতিফল। ইয়াৰ জন্ম হওক তামসিক, ইয়াৰ তামসিকত জন্ম হওক বুলি অগস্ত্য ঋষিয়ে অভিশাপ প্ৰদান কৰিছে। হস্তি হেন বহি আছে গৰ্ব কৰি এতেকে হুয়ো কতয় এই গজাতি। যিহেতু ইন্দ্ৰদম্ন ৰজা হস্তিৰ দৰেই তেওঁ আশ্ৰমত ঈশ্বৰক চিন্তি তেওঁ বহি আছে, সেয়েহে অগস্ত্য ঋষিয়ে ইন্দ্ৰদম্ন ৰজাক তেওঁ সেই হস্তিৰ জাতি গজজাতি হোৱাৰ অভিশাপ প্ৰদান কৰিলে। অনিগদতি সুক শুনা পৰীক্ষিত বাপ এহি মতে অগস্ত্য দিলন্ত চন্দ্ৰ সাপ। অদ্ভুত আশ্চৰ্য ঋষি ভক্ত প্ৰধান ছাত্ৰগণ সমে পাছে গৈলা নিজ স্থান। এনেকৈ চন্দ্ৰ সাপ প্ৰদান কৰিলে অগস্ত্য ঋষিয়ে ইন্দ্ৰদম্ন ৰজাৰ প্ৰতি। আৰু এই চন্দ্ৰ সাপ প্ৰদান কৰিয়েই তেওঁ শিষ্যগণ সমন্বিতে সেই ইন্দ্ৰদম্ন ৰজাৰ আশ্ৰম ত্যাগ কৰিলে। ইন্দ্ৰদম্ন মহাৰাজ ঋষি ধৰ্মে স্থিত সাপ পায়া অদিষ্ট চিন্তিলা ইন্দ্ৰদম্ন সেই মহাৰাজে ঋষিয়ে যি অভিশাপ প্ৰদান কৰিলে, তেওঁ একমাত্ৰ অদৃষ্ট অৰ্থাৎ তেওঁ ভগৱন্তকেই হৃদয়ত চিন্তা কৰি তেওঁ একান্ত মনেই ভগৱন্তৰ চিন্তনতেই বহি থাকিল। মোৰ হেন কৰ্ম আছে ঈশ্বৰ ঈশাত মহাঋষি অগস্ত্যৰ দুখ নাহি ইয়াত। ইন্দ্ৰদম্ন ৰজাই নিজৰ ওপৰতেই সেই দোষ জাপি লৈছে, কিয়নো তেওঁ যদিও ঈশ্বৰ চিন্তাত তেওঁ একাগ্ৰ মনোনিৱেশ কৰিছে, তথাপি তাতো কিবা বিঘিনি ঘটিছে বুলি নিজেই মনতে ভাৱ আনিছে। গতিকে অগস্ত্য মহাঋষি সেই অগস্ত্যৰ গাত যে কোনো দোষ নাই, এই কথা সাধু মহন্ত বিষ্ণুৰ বৈষ্ণৱ এই ইন্দ্ৰদম্ন ৰজাই কোনো মতেই অগস্ত্য ঋষিৰ গাত দোষ দিব খোজা নাই।
এহি মতে অৰ্থ স্বয়ং মনে আলোচিয়া পাইলা হস্তি জন্ম পূৰ্ব দেহা আগস্তি হিৰবিহাপতি মহাৰাজ ইন্দ্ৰদুম্ন দ্ৰাবিড় দেশৰ ৰজা। তেওঁ ৰজাৰ বেশ এৰি তেওঁ তামসিক জন্ম অৰ্থাৎ হস্তি জন্ম তেওঁ গ্ৰহণ কৰিলে। মহাতামসিক জন্ম লভিলা যাৱত পূৰ্ব জ্ঞান মানে নষ্ট ভৈলে এই আগস্তি ঋষিৰ ছন্দসাপৰ ফলত যে তামসিক জন্ম লাভ কৰিলে, এই হস্তি জন্ম লাভ কৰি তেওঁ পূৰ্বৰ যি জ্ঞান আছিল এই সকলো জ্ঞান তেওঁ ভ্ৰষ্ট হ'ল। ঈশ্বৰ কৃষ্ণত জীৱা স্মৰণ আছিল, গজ জন্ম পাইলা মাত্ৰে সিও নষ্ট ভৈল। ঈশ্বৰ চিন্তাত তেওঁ যি স্মৰণ আছিল, এই হাতীৰ জন্ম এই গজৰ জন্ম পোৱাৰ লগে লগেই সকলো তেওঁ নষ্ট হ'ল। যদি বোলা কিয় পুনঃ উপজিলা মতি, ইহাৰ উত্তৰ শুনি অদ্ভুত প্ৰভাৱ দেখা হৰি পূজনৰ, ঋষি সাপে গজ যদি ভৈলা নৰেশ্বৰ। তাহাতো স্মৰণ আশে ভৈলা ঈশ্বৰৰ, পূজাৰ প্ৰভাৱ আকৌ জানা নৰেশ্বৰ। এনেকৈ যদিও গজ জন্ম পোৱাৰ পাছত তেওঁৰ ঈশ্বৰ চিন্তাৰ পৰা তেওঁ বিঘ্নিত হৈছিল, কিন্তু পুনৰ তেওঁ সেই ঈশ্বৰ ভক্তি ঈশ্বৰ চিন্তা তেওঁৰ মনত জাগৃত হ'ল। এহিমতে গজেন্দ্ৰক মুকুত কৰিয়া, মহা চমৎকাৰে প্ৰভু আচন্ত ৰহিয়া। সেই বেলা অতি প্ৰীতি ভাবে দেৱ হৰি, বুলন্ত বচন গজ গতি সাদৰি। সৰ্বজনে নিশবদে শুনিয়া আশ্ৰয়, কৰন্ত প্ৰশংসা প্ৰভু সৰ্বভূতময়। ভগৱন্ত নিগদতি শুনা গজৰাই, আমাক তোমাক জিতু স্মৰণ সদায়। সমস্তে পাপতে তৰা মুকুত হয়, শুনা আৰু কহো কিন্তু স্মৰণ বিষয়। তুমি ক্ৰিয়া কৰিলা এহি সৰোবৰ, এহি পৰ্বতত আছে যতে গহ্বৰ। বৃক্ষ বেত তৰুলতা যতে আশ্ৰয়, কল্পতৰু আদি দেৱ বৃক্ষ প্ৰকাশয়। সম্বাৰ মাজে এক গোটাক স্মৰয়, সমস্তে পাতক তাৰ তেখনে হৰয়। পৰ্বতৰ আছে দেখা এহি তিনি সিংহ, পৰম সুন্দৰ অতি দেখিতে বৃঙ্গ। কৃষ্ণ। অগস্তি ঋষিৰ শাপত ইন্দ্ৰদম্ন ৰজা আহি হস্তিৰ জন্ম ললে, আৰু হস্তিৰ জন্মতো তেওঁ
ঈশ্বৰ চিন্তা যদিও প্ৰথমতে ভ্ৰষ্ট হৈছিল, তেওঁ ঈশ্বৰ চিন্তা পুনৰ জাগৃত হ'ল। কিয়নো এয়া পূৰ্বজন্মৰ কৰ্মফল। তেওঁ অগস্ত্যৰ ঋষিৰ অভিশাপ পোৱাৰ আগলৈকে তেওঁৰ যি ঈশ্বৰ চিন্তাত মগ্ন হৈ আছিল, সেই চিন্তা তেওঁ কোনো কাৰণতে স্খলন হোৱা নাই। সেই চিন্তা পুনৰ তেওঁৰ অন্তৰত জাগৃত হৈছিল। কৃষ্ণ। আমি গ্ৰাহ আৰু গজেন্দ্ৰৰ পূৰ্ব বৃত্তান্তৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি গজেন্দ্ৰ, এই গজেন্দ্ৰ আমাৰ হৃদয়ত আমি গজেন্দ্ৰক পাব লাগিব। আমাৰ মন মাতংগ, এই মনেই হৈছে আমাৰ গজেন্দ্ৰ। আমি এই গজেন্দ্ৰক যেনেকৈ গজেন্দ্ৰই তেওঁৰ লগৰীয়াসকলক লগত লৈ তেওঁ ঘূৰি ফুৰি অৱশেষত পানী বিচাৰি তেওঁৰ হ্ৰদত প্ৰৱেশ কৰোঁতে তেওঁক যেনেকৈ গ্ৰাহে আক্ৰমণ কৰিলে, আমাৰ এই মনক যদি আমি শান্ত কৰিব নোৱাৰোঁ, আমাৰো এই মন মাতংগই, মন গজেন্দ্ৰই আমাক সংসাৰত আমাক লৈ ফুৰিব, একোকে নামানি সমস্ত কৰ্মতে লিপ্ত কৰাই আমাক লৈ ফুৰিব। মন মাতংগই আমি আমাৰ ঈশ্বৰ চিন্তাত মন ধাবিত নহ'ব যদি আমি মনক শান্ত কৰিব নোৱাৰোঁ। আৰু গ্ৰাহ মানে কাল, আমি এই চিন্তা মনলৈ আনিব পাৰিব লাগিব। কালে যে আমাক অনবৰতে গ্ৰাহ কৰিয়ে আছে, গতিকে এই কালে কোন সময়ত আমাক লৈ যাব, এই কথা আমাৰ অন্তৰত প্ৰৱেশ হ'ব লাগিব। এই গ্ৰাহ আৰু গজেন্দ্ৰই অন্য কথা আমাক একো দেখুওৱা নাই। আমাক দেখুৱাইছে আমাৰ শৰীৰত থকা এই মন মাতংগক আমি দমন কৰি আমি কালৰ হাত সাৰিব পাৰিব লাগিব। একমাত্ৰ ভগৱন্তৰ চিন্তাতেই ৰত হৈ আমি এই কালৰ হাত সাৰিবৰ বাবে আমি যত্ন কৰিব লাগিব। গজেন্দ্ৰই যেনেকৈ এপাহ পদুম ফুল লৈ ভগৱন্তক স্তুতি কৰিছিল, তেওঁ সকলো দুখ বেজাৰ পাহৰি একমাত্ৰ ভগৱন্তক চিন্তা কৰিছিল এপাহি পদুম ফুল লৈ। আমিও আমাৰ হৃদয়ত থকা সেই অষ্টদল ফুলপাহি আমি হৃদয়ৰ পৰা উলিয়াই আমি ভগৱন্তক স্তুতি কৰিব পাৰিব লাগিব। তেতিয়াহে আমি মন মাতংগক দমন কৰি একমাত্ৰ ভগৱন্ত দৰ্শন হ'ব পাৰিম। আমি আজি গজেন্দ্ৰৰ এই বৃত্তান্ত আৰম্ভ কৰিছোঁ। আমি গ্ৰাহৰ বৃত্তান্ত আৰু গজেন্দ্ৰৰ বৃত্তান্ত, গ্ৰাহ গজেন্দ্ৰৰ এই আখ্যান আমি সম্পূৰ্ণৰূপে আপোনাসৱৰ ওচৰত প্ৰকাশ কৰি যাম। আমি আজি আমাৰ এই পৰ্যালোচনা ইয়াতেই সামৰিব খুজিছোঁ। কৃষ্ণ। হৰি